Hello my dear friends, welcome to my YouTube channel GK Vlogs. Bolok আজি আপোনালোকক সাপত গ্ৰামৰ এটা আশ্ৰমত লৈ যাও। সাপতগ্ৰাম আশ্ৰমৰ আটাইতকৈ মৰম আৰু ভক্তিৰে পূৰ্ণ নাম হল পাগল বাবা, যাক আশ্ৰমটোৰ আত্মা বুলি কোৱা হয়। তেওঁ এজন গুৰুত্বপূৰ্ণ আধ্যাত্মিক গুণী আছিল, যিয়ে নিজৰ সকলো জীৱন আধ্যাত্মিক সাধনাত উৎসৰ্গা কৰিছিল। লোকসকলে পাগল বুলি ক'লে যদিও এই নামটি তেওঁলোকৰ প্ৰেম আৰু ভক্তিৰ বহিঃপ্ৰকাশ আছিল। তেওঁ সদায় খুব সাধাৰণ বসন পৰিধান কৰি আশ্ৰমত থাকিছিল আৰু দৰিদ্ৰসকলৰ সহায় কৰাত নিজকে নিয়োজিত ৰাখিছিল। তেওঁ কেতিয়াবা গভীৰ ধ্যানত লিপ্ত হৈ থাকিল, কেতিয়াবা সৰু ছাত্ৰ ছাত্ৰীক ধৰ্মৰ পাঠ দিছিল। পাগল বাবাৰ জীৱন আছিল ত্যাগ আৰু নিৰ্মল প্ৰেমৰে ভৰপূৰ। তেওঁ ভক্তসকলৰ কষ্ট শুনি তেওঁলোকক মানসিক শক্তি আৰু আশা যোগাইছিল। এইবাবেই আজি তেওঁলোকৰ মাজত তেওঁৰ নামটো আলোকিতাৰে পূৰ্ণ। তেওঁৰ মৃত্যুৰ পাছতো সাপতগ্ৰাম অঞ্চলত পাগল বাবাৰ স্মৃতি জীয়াই আছে। তেওঁৰ কক্ষ, ধ্যানস্থলী আৰু ভক্তসকলৰ প্ৰাৰ্থনাৰ স্থান। ভক্তসকলে বিশ্বাস কৰে পাগল বাবাৰ আশীৰ্বাদে আশ্ৰমখনক আজি পৰ্যন্ত শান্তি, পবিত্ৰতা আৰু ভক্তিৰ বাতাবৰণ জীয়াই ৰাখিছে। সঁচাকৈয়ে পাগল বাবাৰ জীৱন আমাৰ বাবে এক অনুপ্ৰেৰণা। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। চাইনিং অফ।